ডিগবৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা চিত্ৰাংকন কৰ্মশালাৰ সফল সামৰণি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিশিষ্ট প্ৰশিক্ষক প্ৰবীণ দেৱনাথৰ তত্বাৱধানত অনুষ্ঠিত হোৱা 7দিনীয়া চিত্ৰাংকন কৰ্মশালাৰ আজি সামৰণি পৰে ৰং তুলিৰে জাতীয় চেতনা শীৰ্ষক এই কৰ্মশালাখন যোৱা 16 জুলাইৰ পৰা ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ত আৰম্ভ কৰা হৈছিল প্ৰতিদিনে আবেলি 4 বজাৰ পৰা 5 বজালৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰাংকনৰ বিভিন্ন কলা কৌশল শিকে জাতীয়তাবাদী ভাৱধাৰা আৰু অসমৰ সংস্কৃতিৰ লগত জড়িত বিষয়বস্তুক ৰং তুলিৰে ফুটাই তোলাৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন পাব্লিক টিভি অসম ইংৰাজী 16 জুলাই পৰা ডিগবৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি চিত্ৰাংকন কৰ্মশালাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ এই চিত্ৰাংকন কৰ্মশালাত আমাৰ ডিগবৈ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিভিন্ন কণ ছাত্ৰ ছাত্ৰীসকলে আহি অংশগ্ৰহণ কৰিলে আৰু এই চিত্ৰাংকন প্ৰতিযোগিতা কৰ্মশালাখনেই আমি সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি ডিগবৈ আঞ্চলিক সমিতিয়ে বহুতো চেষ্টা কৰিছিলোঁ যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিস্তাৰ কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেক বছৰে এনেকুৱা গ্ৰীষ্মকালীন কৰ্মশালা আমি অনুষ্ঠিত কৰোঁ এই গ্ৰীষ্মকালীন কৰ্মশালাৰ ভিতৰত আমি এইবাৰ চিত্ৰাংকন কৰ্মশালাটোৱে আমি শ্ৰেষ্ঠ হিচাপে বাছি ল'লোঁ এই কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীয়ে আহি আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ যি দৃশ্য প্ৰতিভা আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি এটা সুযোগ দিলোঁ সেয়েহে তেওঁলোকৰ অভিভাৱকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে এই অনুষ্ঠানটো আমি পালন কৰাৰ ক্ষেত্ৰত যিসকল আমাৰ ডিগবৈৰ বিশিষ্ট ব্যক্তি আৰু যিসকল সমাজসেৱকে আমাক সহায় সহযোগিতা আগবঢ়ালে এই মঞ্চৰ পৰা তেওঁলোকক আমি আমাৰ ডিগবৈ আঞ্চলিক সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে অনাগত দিনত আমি এনেকুৱা ৰাইজৰ সহায় সহযোগত আৰু ইয়াতকৈও অত্যন্ত ধুনীয়া কৰ্মশালা বা কাৰ্যসূচী আমি হাতত ল'ব পাৰোঁ যিহেতু ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ অনুষ্ঠানৰ যোগেদি উপকৃত কৰিব পাৰোঁ এয়াই আমাৰ লক্ষ্য উদ্দেশ্য আৰু আমি আপোনালোকক মিডিয়াৰ যোগেদি আমি ডিগবৈবাসী ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডিগবৈৰ লগতে অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ বৰ্তমান এতিয়া যিটো সমস্যা বৰ্তমান অসমত বানপানীৰ সমস্যা বানপানীৰ লগত সমগ্ৰ অসমৰ বিভিন্ন জিলা বৰ প্লাবিত হৈছে আৰু বহুতো মানুহ এই সমস্যাত জৰ্জৰিত হৈছে সেই বানপানীৰ লগত যিসকল মানুহ জৰ্জৰিত হৈছে বা যিসকল মানুহৰ কাল অমানিশাত ভুগিছে তেওঁলোকক আমি এই মঞ্চৰ পৰা আমি তেওঁলোকক আশীৰ্বাদ কৰিছোঁ যাতে তেওঁলোকৰ উপায়ন্তৰ হৈছে তেওঁলোকক যাতে ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে লগতে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰাও আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ আৰু অনাগত দিনত আমি আজিৰ এই অনুষ্ঠানটোতকৈও যাতে ভাল কৰ্মশালা পাতি ডিগবৈ ছাত্ৰ ছাত্ৰীসকলক এটা সুবিধা প্ৰদান কৰিব পাৰোঁ বুলি মই আপোনালোকৰ যোগেদি মই আশা প্ৰকাশ কৰিছোঁ ধন্যবাদ আপোনাৰ অঞ্চলৰ যিকোনো খবৰ পাবলৈ চাই থাকক পাব্লিক টিভি অসম।